নমস্কাৰ মই নীলোপাল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত ক'ম যে আমাৰ অসম পুলিচৰ 202টা পোষ্টৰ আপডেট কি যিহেতু আমাৰ 202টা পোষ্ট ৰখাই থৈছিল আৰু এতিয়া বহুতৰে সেই 202টা পোষ্টৰ ওপৰত বেলেগ বেলেগ ধৰণৰ অভিযোগো আছে সেইখিনি তেওঁলোকৰ কথা কিন্তু এটা মেইন কথা হ'ল আমাৰ 202টা পোষ্টৰ আপডেট কেনেকুৱা কি ধৰণৰ হ'বগে সেই 202টা পোষ্ট আৰু বাকি ইয়াৰ পাছতে আহিল আমাৰ অসম পুলিচৰকে ধৰি বাকি 35টা পোষ্টৰ এপইণ্টমেণ্টৰ মাহটো ইতিমধ্যে পিছুৱাইছে বুলি হয়তো গম পাইছে সেইখিনি কথা অলপমান কথা জনাব চেষ্টা কৰিম যিখিনি অফিচিয়েলিভাৱে হয় সেইখিনি কথা কম এতিয়া মেইন কথাটো হ'ল আমাৰ অসম পুলিচকে আদি কৰি প্ৰায় 35টামান পোষ্টৰ এপইণ্টমেণ্টৰ দিনটো পিছুৱালে যিহেতু আমি গম পাইছিলোঁ বা কৈও আছিল যে অক্টোবৰ 25 বা 26 তাৰিখে আমি এপইণ্টমেণ্ট দিম বুলি কিন্তু এতিয়া তেনেকুৱা নহয় আমাৰ অক্টোবৰ 25 বা 26 তাৰিখত দিয়া নহয় এতিয়া আমাৰ দিয়া হ'বগৈ আমাৰ নৱেম্বৰ মাহতহে এতিয়া আমাৰ সেই এপইণ্টমেণ্ট ভাগ দিয়া গৈ হ'ব কিয় দেৰি হ'ল কিয় পিছুৱাইছে সেইখিনি কথা আমি নাজানিম সেইখিনি অফিচিয়েল মানুহে জানিব বা CM ছাৰে জানিব কিন্তু এতিয়া দেশৰ বা এই সমস্যা পৰিস্থিতি গম পাই আছে কেৱল আমি প্ৰত্যেকটো কাম কৰাৰ আগমুহূৰ্ততে আমাৰ প্ৰথমে আমাৰ মনলৈ আহিব বা আহিছে আমি কৰিব লগা কামটোৱে হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ গতিকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ মাৰিয়ে থাকক প্ৰথম কাম আমাৰ সেইটোৱে এতিয়া কথাটো হ'ল যিহেতু আমাৰ এপইণ্টমেণ্ট ভাগ পিছুৱালে নৱেম্বৰ কোনটো তাৰিখে দিয়ে নিদিয়ে সেইখিনি কথা আমি নাজানো খালি আমাৰ এতিয়া এপইণ্টমেণ্ট ভাগ দিয়া হ'বগৈ নৱেম্বৰ মাহত নৱেম্বৰ শেষৰ ফালে আমাৰ নিউ ভেকেঞ্চিও আহিব বুলি তেওঁ কৈছে আৰু এতিয়া 202টা পোষ্ট ৰখাইছিল SLPRBৰ আপডেটৰ মতেহে কৈছোঁ 202টা পোষ্ট ৰখাইছিল হোল্ড কৰিছিল SLPRBত আপডেট দিছিলে আৰু হাইকোৰ্টৰ ফালৰ পৰা কৈছিল যে 202টা পোষ্ট আমি ৰখাইছোঁ বাকি হাইকোৰ্টৰ যি অফিচিয়েল চেনেল আছে সেই চেনেলতো উপলব্ধ হৈছিল সেই কথাখিনি গতিকে আমি তিনিটা মাধ্যমৰ পৰা আমি একেটা কথাই গম পাইছিলোঁ যে আমাৰ 202টা পোষ্ট ৰখাইছে অৰ্থ যিহেতু একেটাই গতিকে সেই 202টা পোষ্টৰ আপডেট কেনেকুৱা কি হ'ব নহ'ব কি সেইখিনি কথা যদি মই একেষাৰে যদি ক'বলৈ যাওঁ টোটেলি এতিয়া এই মুহূৰ্তত একো আপডেট নাই সেই 202টা পোষ্টৰ আপডেট বা কি হ'ব নহ'ব কেনেকুৱা কি প্ৰচেছ চলি আছে নাছে বা সেই আপডেটটোৰ মতে যদি প্ৰথম শাৰী বাক্যতে আহিব এটাই প্ৰশ্ন বা এটা শাৰী আহিব যিখিনি কেণ্ডিডেট হাইকোৰ্ট কৰিছিল তেওঁলোকৰ বাবেহে যে এই পোষ্টখিনি ৰখাই থৈছে সেইটো এটা আমাৰ অনুমান হয় কিন্তু সেইখিনি কথা আমি একেবাৰে নাপাতো কাৰণ সেইটো কোৰ্টৰ প্ৰচেছ তাৰপিছত আহিব SLPRB গতিকে SLPRB যেতিয়ালৈকে কোনো ধৰণৰ একো তথ্য বা আমি একো আপডেট নাপাওঁ গতিকে সেই 202টা পোষ্টৰ ওপৰত একো আমি মন্তব্য দিব নোৱাৰোঁ কিন্তু যিটো SLPRB আমাক বুজাইছিল যে 202টা পোষ্ট আমি হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে আমি ৰখাই থৈছোঁ বুলি গতিকে এতিয়া আকৌ সেই 202টা পোষ্টৰ ওপৰত কেনেকুৱা কি ধৰণৰ আপডেট আহে নাহে আমি সেইখিনি কথা হয়তো আমি কিছুদিনমানৰ পাছতে গম পাম কাৰণ SLPRB সেই 202টা পোষ্টৰ ওপৰত ভিত্তি কৰি আপডেট দিছিলে আৰু নেক্সটটো যি হ'ব সেই 202টা পোষ্টৰ এক্সাম হ'ব বা কি হ'ব নহ'ব সেইখিনিও আপডেটো SLPRB দিব গতিকে যেতিয়া আমি আপডেট পাম নিশ্চয় গম পাম SLPRB চাৰ্চ কৰিলে গম পোৱাই অসম আৰক্ষীৰ যিটো ৱেবছাইট আছে অফিচিয়েল সেই ৱেবছাইটৰ সকলোখিনি তথ্য আপডেট বা আপলোড হৈ থাকিব তাতে আমি সকলোখিনি কথা গম পাম গতিকে ইমানখিনি কথা আছিল এতিয়া আমি সেই 202টা পোষ্টৰ কথা একোৱেই নাজানো জানিলে নিশ্চয় কম খালি SLPRBৰ আপডেট দিব একদম চিয়'ৰ সেইটো কি হ'ব নহ'ব এক্সামটো কোনে দিব পাৰিব নোৱাৰিব এইখিনি কথাতে হাইকোৰ্ট কৰা কেণ্ডিডেটখিনিয়ে তেওঁলোকে কৰিছে যিহেতু তেওঁলোকে জাষ্টিছ পাব লাগে সেইটোৱে আমাৰ বা তেওঁলোকৰ মেইন উদ্দেশ্য বাকি ইমানখিনি কথা আছিল নিশ্চয় কিবা জানিলে আকৌ জনাব কিবা আৰু চেষ্টা কৰিম অফিচিয়েল কিবা যে তথ্য পাওঁ কালি ভিডিঅ'টোত ইমানখিনি কথা আছিল ধন্যবাদ কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে গ্ৰেড 3 ৰিজাল্ট দিলে গ্ৰেড 4ৰ ৰিজাল্ট দিলে ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব আগবাঢ়ি যাব বিচাৰে যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে গ্ৰেড 3 ৰিজাল্ট দিলে গ্ৰেড 4ৰ ৰিজাল্ট দিলে ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে নৱেম্বৰ মাহত
মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব আগবাঢ়ি যাব বিচাৰে